নমস্কাৰ এনিভাৰ 24 বিশেষ অনুষ্ঠান ৰূপান্তৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন খণ্ড, নতুন অতিথি, নতুন সময়। আজি আমাৰ অনুষ্ঠানটো আৰু অধিক ব্যতিক্ৰম হ'ব, আৰু অধিক ভাল লগা হ'ব, কিয়নো কিছু মুহূৰ্তৰ পিছতে আপোনালোকে গম পাব কিয় আজি অনুষ্ঠানটো ব্যতিক্ৰম হ'ব, কিয়নো আজি আমাৰ ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে তিনিওটিকে কণমানি প্ৰতিভাধৰ, আৰু আমাৰ মাজত উপস্থিত আছে নেন্সি বৰ্মন চাকমি, হিমাগ্না বৈশ্য আৰু নিশান্ত শৰ্মা। গতিকে তোমালোক আটাইকেইটাকে আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। গোটেইকেইটাকে দেখি মোৰ এনেকুৱা লাগিছে গান গাওঁ গাওঁ লাগি আছে, নহয়নে? ইমান ধুনীয়াকৈ আহিছা। আমি প্ৰথমে আহিছোঁ নেন্সিৰ ওচৰলৈ। তোমাক ইমান ধুনীয়াকৈ আজি সজাই দিছে। কোনে সজাই দিলে বাৰু? মায়ে ন? এতিয়া আমাৰ প্ৰথমে এটি গীত শুনাবা, নিশ্চয় গান গাম বুলি আহিছা নহয় জানো? এতিয়া কি শুনাবা? মই এতিয়া ভূপেন্দ্ৰ সংগীত গীত এটি গাবলৈ লৈছোঁ, পৰহি পুৱাতে। তুমি গম পাইছিলা তুমি যে খুব ধুনীয়া গাইছা? ধন্যবাদ। মাহঁতে কয়নে তুমি ভাল গোৱা, বা তোমাৰ স্কুলৰ টিচাৰে কয়নে? কয়নে? খুব ধুনীয়া গাইছা। আমি পুনৰ হিমাগ্নাৰ ওচৰলৈ আহিছোঁ। হিমাগ্না, তোমাৰ খবৰ কেনেকুৱা? ভাল। ভালেই। বাকী আজি যে আহিছা গান গাবলৈ, ঘৰত কি খাই আহিলা কোৱাচোন? ভাত খাই আহিছা। আৰু ইমান ধুনীয়াকৈ সাজি কাচি আহিছা। মায়ে সজাই দিছে ন? নহয়। কোনে সজাই দিলে কোৱাচোন বাৰু? নিজে ওলাইছা নেকি বাৰু? খুব ধুনীয়া হৈ আহিছা আজি। তোমাক এই গুলপীয়া ফ্ৰকটোৰে বহুত মৰম লাগিছে। ধন্যবাদ। ঠিক আছে বাৰু, আমি গানৰ মাজৰে ঘূৰি যাম। হয়। দিয়াৰ পৰা আমাৰ কি শুনাবা দৰ্শকসকলক? প্ৰথমে মই মালবিকা বৰা বাইদেৱে গোৱা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে।
হিমাংনা, তুমি জানানে তোমাৰ নামটোৰ দৰে তোমাৰ গানটো খুব ধুনীয়া হৈছে। ধন্যবাদ। ইমান ধুনীয়াকৈ গান গাবলৈ কোনে শিকালে? মায়ে মায়ে শিকাইছে। মায়েও গান গায় নেকি? গায়। গায় ন? খুব ধুনীয়া কণ্ঠ, খুব ধুনীয়াকৈ গান গাইছে আৰু আগলৈ আগবাঢ়ি যোৱা, ভাল ভাল গান গাই যোৱা। আমি পুনৰ নিশান্তৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ। তোমাৰ ভালনে খবৰ? বহুত ভাল। ভাল। ল'ৰাটো অলপ দুষ্ট নেকি বাৰু? নহয়। ঘৰত কি বুলি মাতে মাহঁতে? কোনটো? কোনটো? খুব মৰম লগা নাম দেই। দুইটা নামে আচলতে ধুনীয়া। কোনে থলে নামটো? নিশান্ত নামটো কোনে থলে? মোৰ মায়ে। মায়ে থৈছে। ঠিক আছে বাৰু, আমি বহুত কথা পাতিম তোমালোকৰ লগত। এইবাৰ গানৰ মাজলৈ যাওঁ। কি শুনাবা আমাৰ দৰ্শকসকলক? হয়, মই প্ৰথমে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুধাকণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। নিশ্চয়। মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰে গান। মোৰ গান কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ জ্ঞান। মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ইমান টান গানটো ইমান ধুনীয়াকৈ গাইছা তুমি। ধন্যবাদ। গান গাবলৈ কোনে শিকাইছিলে? হয়, এতিয়া মই বৰ্তমান দিগন্ত ভাৰতী ছাৰ তাত শিকি আছোঁ। আজি আৰু কি গান গোৱা বাৰু তুমি? হয়, আজি মই কিশোৰ কুমাৰজীৰ ৰিমঝিম গিৰে চাৱান আৰু আমাৰ শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ মোৰ মিনতি গীত গাবলৈ যাম। এবাৰ আমি পুনৰ নেন্সিৰ ওচৰলৈ উভতি আহিছোঁ। নেন্সি, এবাৰ কি শুনাবা? মই এতিয়া মঞ্জুষ্ণা বাইদেউৰ গীত এটি গাবলৈ ওলাইছোঁ।
ধুনীয়া গাইছা নেন্সি, ধন্যবাদ। তোমাৰ কণ্ঠটো খুব মিঠা দেই, আৰু এইদৰে সদায় গাই থাকিবা। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 3 ক্লাছ 3 পঢ়ি আছা। পঢ়া সময়ত গান গোৱা নেকি? গাওঁ হাঁহিটোত গম পাইছোঁ, মায়ে গালি দিয়ে ন, মানে পঢ়াৰ সময়ত চাগে গান গোৱা গাওঁ গোৱা ন? তোমাৰ কি কি গান গাই ভাল লাগে? মই মানে ভূপেন্দ্ৰ সংগীত গাই ভাল লাগে, মানে গোটেই সংগীতে ভাল লাগে, ট্ৰাই কৰোঁ গাব। বিহু গোৱা নে নোগোৱা? গাওঁ বিহু গোৱা? হয় বিহু গাই ভাল লাগেনে? হয়। ঠিক আছে বাৰু, আমি নিশান্তৰ ওচৰলৈ আহিছোঁ। এইবাৰ কি শুনাবা?
ধন্যবাদ। নিশান্ত, তুমি ইমান কম বয়সতে ইমান টান টান গানবোৰ ইমান ধুনীয়াকৈ গাব পাৰিছা। ধন্যবাদ। তুমি গান শিকি আছা ন? হয়, শিকি আছোঁ। আৰু এতিয়া কোন ক্লাছ পালা? হয়, মই ক্লাছ 7 পালোঁ। ক্লাছ 7 পাইছা। বাকী স্কুলৰ ছাৰ বাইদেউহঁতে কি কয় তুমি যে ইমান ধুনীয়া গান গোৱা আৰু বিদ্যালয়ৰ যিবোৰ অনুষ্ঠান তাত অংশগ্ৰহণ কৰা? তেওঁলোকে কয় মই ভাল গাওঁ বুলি, ভাল ড্ৰয়িং কৰোঁ, সেইবোৰে কয় আৰু ড্ৰয়িং কৰাৰ কথা কৈছা, গানৰ বাহিৰে তুমি ভাল ছবি আঁকা ন? হয়। শিকিছানে ছবি অঁকা? হয়। শিকি আছা, খুব ধুনীয়া। এইবাৰ আমি পুনৰ হিমাগ্না ওচৰলৈ আহিছোঁ। হিমাগ্না, এইবাৰ কি শুনাবা? এইবাৰ মই মনোজনা মহন্ত বাইদেৱে গোৱা এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। হিমাগ্না, এটা কথা কোৱাচোন, তোমাক বেছিকৈ মায়ে মৰম কৰে নে দেউতাই মৰম কৰে? দুইটাই মৰম কৰে ন? দুষ্ট কৰা নে তুমি? নকৰা। ঠিক আছে, আমাৰ নিশান্তে যেনেকৈ ছবি আঁকি ভাল পায় গান গোৱাৰ লগতে, তুমি কি কৰি ভাল পোৱা? ছবি আঁকি ভাল পোৱা। তুমি শিকিছানে? হয়, শিকিছা। ঠিক আছে বাৰু, আমি আহি শেষৰ পৰ্যায়ত উপনীত হৈছোঁ। আচলতে আজি আমাৰ অনুষ্ঠানটো শেষ কৰিব একেবাৰে মন যোৱা নাই, কিয়নো খুব কোমল কোমল কণ্ঠত আমি মিঠা মিঠা গীত শুনি আছোঁ। তথাপিও আমি আটাইকেইটাৰ পৰা শেষত অলপকৈ কিছু যদি গীত শুনো ভাল লাগিব।
এবাৰ নেন্সিৰ ওচৰলৈ আহিছোঁ। নেন্সি, এবাৰ কি শুনাবা? নেন্সি ৰখিবা, গানটো বাৰু গাবাই তুমি, তাৰ আগতে মোক কোৱাচোন তোমাৰ হবি কি? মই ছবি আঁকি ভাল ছবি পাওঁ। আঁকি ভাল পোৱা? তুমি নাচা নেকি বাৰু? অকণমান নাচনি যেনো লাগে কিন্তু দেই। হয়। হয়নে? ভাল পোৱা ন নাচি? ঠিক আছে বাৰু, এবাৰ কি গান শুনাবা? মই এতিয়া এটা হিন্দী গান গাবলৈ ঠিক ওলাইছোঁ। আছে। ধন্যবাদ। খুব ধুনীয়া গাইছা। এবাৰ আমি পুনৰ নিশান্তৰ ওচৰলৈ আহিছোঁ। নিশান্ত, এবাৰ কি শুনাবা? হয়, মই এবাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাৰ দেৱৰ এটি গীত গাবলৈ ওলাইছোঁ। খুব ধুনীয়া। এবাৰ হিমাগ্নৰ ওচৰলৈ আহিছোঁ। এবাৰ কি শুনাবা? এইবাৰ মই এটি কামৰূপী লোকগীত গাবলৈ চেষ্টা কৰিছোঁ।
গীতৰ লগতে এই লোকৰ গীতসমূহো এইদৰে চৰ্চা অব্যাহত ৰাখিবা আৰু আচলতে আজি তিনিওটি মিঠা কণ্ঠৰে আমাৰ ষ্টুডিঅ'ৰ মজিয়া জীপাল হৈ পৰিলে আৰু আগলৈ আপোনালোকক এনেধৰণৰ আৰু অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম আৰু এছেগতে তোমালোক আটাইকে ধন্যবাদ জনাইছোঁ তোমালোকৰ সংগীতৰ ক্ষেত্ৰখনত তোমালোকে জিলিকি উঠা আটাইকেইগৰাকীলৈকে শুভকামনা জনালোঁ খুব ভাল হ'ব তোমালোকৰ এইদৰে চেষ্টা অব্যাহত ৰাখা আৰু ইয়াৰ লগে লগে আমি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আগলৈ অধিক এনেধৰণৰ অনুষ্ঠানৰ বাবে চাই থাকিব এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে